নমস্কাৰ মই কিৰণ দাস আৰু চলাই অভিযানত ২৭টাকৈ গভাই চোৰ আৰক্ষীৰ জালত পৰিছে আৰু চোৰৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে বহু চুৰি হোৱা সা সামগ্ৰী উৰে নিশা কেইবাটাও প্ৰান্তত হাইলাকান্দিৰ কেইবাটাও প্ৰান্তত এই অভিযান চলে যি অভিযানত ২৭জনকৈ গভাই চোৰ আৰক্ষীৰ জালত পৰিছে আৰু এই অভিযান পুনৰ চলিব এই অভিযান অব্যাহত থাকিব চোৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাব আৰক্ষীয়ে আমি লৈ আহিছো এই মুহূৰ্তত এই খবৰ জনাইছো ডাঙৰ খবৰ চোৰৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান চোৰৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীয়ে নিশা অভিযান চলায় আৰক্ষীৰ অভিযানত কৰায়ত্ব ২৭জন গভাই চোৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছে ২৭জনকৈ চোৰক উদ্ধাৰ হৈছে বহু চুৰি হোৱা সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু চুৰি হোৱা সা সামগ্ৰী চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে হাইলাকান্দি আৰক্ষীয়ে আৰু হাইলাকান্দি আৰক্ষীয়ে এতিয়া চোৰৰ বিৰুদ্ধে কঠোৰ দেখিবলৈ পোৱা গৈছে একে নিশাই বিভিন্ন এলেকাত অভিযান চলাই আৰক্ষীয়ে হাইলাকান্দিৰ প্ৰতিখন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই নামি পৰিল অভিযানত আৰু উৰে নিশা কেইবাটাও প্ৰান্তত হাইলাকান্দিৰ কেইবাটাও প্ৰান্তৰ পৰা এই ২৭জনকৈ চোৰক আৰক্ষীয়ে আটক কৰে হাইলাকান্দি জিলাৰ পৰা আৰক্ষীয়ে আটক কৰে ২৭জন চোৰক আলগাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩জনক আলগাপুৰ আৰক্ষীয়ে ৩জনক আৰু হাইলাকান্দি জিলাৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১২টা চোৰক লালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৪জনক আৰু ৰামনাথপুৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৪জনক আৰু ৫ গ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩জনক এইদৰে বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই ২৭জনকৈ চোৰক হাইলাকান্দিৰ প্ৰতিখন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিশা নামি পৰে চোৰৰ বিৰুদ্ধে অভিযানত চোৰক বিচাৰি এই অভিযান চলাই হাইলাকান্দি জিলাৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১২টা চোৰক আলগাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩জনক লালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪জনক ৰামনাথপুৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪জনক আৰু ৫ গ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩জনক মুঠ ২৭টা চোৰ আপোনালোকক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো গভাই চোৰ আৰু এই চোৰে চুৰি কৰা সামগ্ৰীসমূহ এইদৰে আৰক্ষীয়ে জব্দ কৰিছে আমি দেখুৱাইছো আপোনালোকক দৃশ্যাংশ গভাই চোৰৰ বিৰুদ্ধে হাইলাকান্দিত নিশা চলে অভিযান আৰু এই অভিযানত এই ২৭টাকৈ গভাই চোৰ আৰক্ষীৰ জালত পৰিছে আৰু বৰ্তমানেও এই সমগ্ৰ চুৰিকাণ্ডক লৈ এই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে চোৰৰ ইমেজত ড্ৰাইভ চলাইছিল আৰু গোটেই ড্ৰাইভটোত আমি ২৭জন চোৰ একে সময়তে কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আজি তেওঁলোকক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছে তেওঁলোকৰ এৰেষ্ট কৰাৰ পিছত তেওঁলোকৰ ঘৰ চাৰ্চ কৰাৰ পিছত আমি ২খন গাড়ী বিভিন্ন লোহাৰ সামগ্ৰী বেটাৰী ইনভাৰ্টাৰ আৰু ঘৰ বনোৱা নিৰ্মাণ হোৱা বহুতো সামগ্ৰী তাৰ ঝাৰ তেওঁলোকৰ পৰা আমি উদ্ধাৰ কৰোঁ আৰু তেওঁলোকৰ পৰা এই চুৰি কাৰ্য ব্যৱহাৰ হোৱা দাও কটাৰী বিভিন্ন টুলছ এইবিলাক তেওঁলোকৰ পৰা পাওঁ দুখন গাড়ী মাৰুতি গাড়ী এখন আৰু এখন অল্টো গাড়ী চাগে দুখন গাড়ী আমি তেওঁলোকক উদ্ধাৰ কৰিছোঁ এনেই আমি টোটেল ২৭জনৰ ভিতৰত হাইলাকান্দিৰ পৰা ১২জন লালাৰ পৰা ৪জন আলগাপুৰ ৩জন ৰামনাথপুৰ ৪জন ৫ গ্ৰাম ৩জন আৰু কাঠিচাৰ পৰা ১জন টোটেল ২৭জন মানুহ আমি এৰেষ্ট কৰিছোঁ ধন্যবাদ আপোনালোকে ঠিকে শুনিছে যোৱাকালি এছ পি ছাৰ নিৰ্দেশত আমি হাইলাকান্দিৰ ৭টা থানা এৰিয়াত একেলগে চোৰৰ ইমেজত ড্ৰাইভ চলাইছিলোঁ আৰু গোটেই ড্ৰাইভটোত আমি ২৭জন চোৰ একে সময়তে কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আজি তেওঁলোকক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছে তেওঁলোকৰ এৰেষ্ট কৰাৰ পিছত তেওঁলোকৰ ঘৰ চাৰ্চ কৰাৰ পিছত আমি ২খন গাড়ী বিভিন্ন লোহাৰ সামগ্ৰী বেটাৰী ইনভাৰ্টাৰ আৰু ঘৰ বনোৱা নিৰ্মাণ হোৱা বহুতো সামগ্ৰী তাৰ ঝাৰ তেওঁলোকৰ পৰা আমি উদ্ধাৰ কৰোঁ আৰু তেওঁলোকৰ পৰা
এই চুৰি কাৰ্য ব্যৱহাৰ হোৱা দাও কটাৰী বিভিন্ন টুলছ এইবিলাক তেওঁলোকৰ পৰা পাওঁ। দুখন গাড়ী মাৰুতি গাড়ী এখন আৰু এখন অল্টো গাড়ী চাগে দুখন গাড়ী আমি তেওঁলোকক অৰ্ডাৰ কৰিছোঁ। এনেই আমি টোটেল ২৭ জনৰ ভিতৰত হাইলাকান্দিৰ পৰা ১২ জন, লালাৰ পৰা ৪ জন, আলগাপুৰ ৩ জন, ৰামনাথপুৰ ৪ জন, ৫ ৩ জন আৰু কাঠিচাৰ পৰা এজন, টোটেল ২৭ জন মানুহ আমি এৰেষ্ট কৰিছোঁ। ধন্যবাদ। আপোনালোকে ঠিকেই শুনিছে, যোৱাকালি এছ পি ছাৰ নিৰ্দেশত আমি হাইলাকান্দিৰ ৭টা থানা এৰিয়াত একেলগে চোৰৰ এগেইনষ্টত এটা ড্ৰাইভ চলাইছিলোঁ আৰু গোটেই ড্ৰাইভটোত আমি ২৭জন চোৰ একে সময়তে কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। আজি তেওঁলোকক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছে। তেওঁলোকৰ এৰেষ্ট কৰাৰ পিছত তেওঁলোকৰ ঘৰ চাৰ্চ কৰাৰ পিছত আমি দুখন গাড়ী, বিভিন্ন লোহাৰ সামগ্ৰী, বেটাৰী, ইনভাৰ্টাৰ আৰু ঘৰ বনোৱা নিৰ্মাণ হোৱা বহুতো সামগ্ৰী তাৰ ঝাৰ তেওঁলোকৰ পৰা আমি উদ্ধাৰ কৰোঁ আৰু তেওঁলোকৰ পৰা এই চুৰি কাৰ্য ব্যৱহাৰ হোৱা দাও কটাৰী বিভিন্ন টুলছ এইবিলাক তেওঁলোকৰ পৰা পাওঁ। দুখন গাড়ী মাৰুতি গাড়ী এখন আৰু এখন অল্টো গাড়ী চাগে দুখন গাড়ী আমি তেওঁলোকক অৰ্ডাৰ কৰিছোঁ। এনেই আমি টোটেল ২৭ জনৰ ভিতৰত হাইলাকান্দিৰ পৰা ১২ জন, লালাৰ পৰা ৪ জন, আলগাপুৰ ৩ জন, ৰামনাথপুৰ ৪ জন, ৫ ৩ জন আৰু কাঠিচাৰ পৰা এজন, টোটেল ২৭ জন।